নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে নিউজ জাৰ্নি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে এটুকুৰা কাঠৰ হিচাপ সহজতে দুয়োটা সূত্ৰত ফুট আৰু ইঞ্চিত কেনেকৈ উলিয়াব পাৰি। কাৰণ প্ৰায় মানুহে কাঠৰ হিচাপ নাজানে আৰু কিছুমানে ঘৰ বনাবলৈ কাঠ কিনোতে বহুতে ঠগ খোৱা দেখা যায়। গতিকে কাঠৰ হিচাপ নাজানিলে বেপাৰীও অলপ সুবিধা পায় ঠগাবলৈ। গতিকে আমি কাঠৰ হিচাপ জনাটো খুবেই দৰকাৰী। সেয়েহে আজি এই ভিডিঅ'টো মই বনালোঁ কাঠৰ হিচাপৰ ওপৰত। গতিকে বন্ধুসকল, এতিয়া চাওক, কাঠৰ হিচাপ কৰিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব যে 1 ফুটত কিমান ইঞ্চি থাকে। এতিয়া 1 ফুটত কিমান ইঞ্চি থাকে? 1 ফুটত থাকে আমাৰ 12 ইঞ্চি বা 12 ইঞ্চিত 1 ফুট। এইটো প্ৰথমতে আমি জানিব লাগিব। তাৰ পাছতে কাঠৰ হিচাপ কৰা দুটা সূত্ৰ আছে, সেই সূত্ৰ দুটাৰ জৰিয়তে আমি হিচাপখিনি উলিয়াব লাগিব। এতিয়া ইয়াতে এক টুকুৰা মই কাঠ লৈছোঁ। ইয়াতে ধৰক দীঘলটো আছে আপোনাৰ 10 ফুট আৰু বহলটো আছে 5 ফুট আৰু 2 ফুট। কাৰণ কাঠৰ হিচাপ হ'লে সদায় দীঘল, বহল আৰু উচ্চতা এই তিনিটা ওপৰতে হিচাপটো উলিওৱা হয়। কাৰণ ইয়াতে ধৰক দীঘলটো পালোঁ আমি 10 ফুট, তাৰ পাছতে পালোঁ বহল 5 ফুট আৰু উচ্চতাটো পালোঁ আমি 2 ফুট। গতিকে ইয়াতে এতিয়া চাওক, কাঠৰ হিচাপৰ প্ৰথমটো সূত্ৰ হৈছে যে আমি 1728 ইঞ্চিত 1 KB কাঠ হয়। যেনেকৈ আমাৰ ধানৰ ক্ষেত্ৰত ধৰক 1 মোনত 40 কেজি, ঠিক তেনেকৈ 1 কুইণ্টেলত 100 কেজি, ঠিক তেনেকৈ কাঠৰ হিচাপত 1728 ইঞ্চিত 1 KB হয়। এতিয়া ইয়াতে আমি কি কৰিব লাগিব? প্ৰথমতে ইঞ্চিটো আমি চাম। ইঞ্চিৰ হিচাপটো হ'ল এনেকুৱা যে প্ৰথমতে দীঘল, দীঘ, পূৰণ, বহল, পূৰণ, উচ্চতা। এইকেইটা প্ৰথমতে আমি পূৰণ কৰি ল'ব লাগিব। তাৰ পাছতে ইয়াক আমি 1728ৰে হৰণ কৰি দিম। যেতিয়া আমি ইয়াক হৰণ কৰিম তেতিয়া আমাৰ ইয়াতে কিমান KB কাঠ আছে সেইটো ওলাই যাব। এতিয়া ইয়াক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? ইয়াতে যিহেতু ইঞ্চিত আছে 1728 ইঞ্চি, গতিকে ইয়াতে আছে আপোনাৰ 10 ফুট। গতিকে এই 10 ফুটটো আমি ইঞ্চিলৈ কনভাৰ্ট কৰি ল'ব লাগিব। এতিয়া 10 ফুটক যদি আমি ইঞ্চিলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? 1 ফুটত যিহেতু 12 ইঞ্চি, গতিকে আমি 10 ফুটত পাম 120 ইঞ্চি। 120 ইঞ্চি। তাৰপিছত পূৰণ আহিল আমাৰ 5 ফুট বহলটো। চাব, সদায় এইটো সূত্ৰত প্ৰথমতে দীঘল, তাৰপাছত বহল, তাৰপাছতহে উচ্চতা। গতিকে দীঘলটো আছে আমাৰ 5 ফুট। 5 ফুটক যদি আমি 12 ইঞ্চিত কনভাৰ্ট কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? 60 ইঞ্চি। 60 পূৰণ এতিয়া আছে ইয়াতে 2 ফুট। 2 ফুটত 12 দুটা হ'লে কিমান? 24, অৰ্থাৎ 24 ইঞ্চি। এতিয়া ইয়াক আমি কি কৰিম? 1728ৰে হৰণ কৰি দিম, এইটো পূৰণ কৰি। গতিকে ইয়াতে আমি কিমান পাম? এইকেইটা যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 1,72,800। আৰু ইয়াক যদি আমি 1728ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি ইয়াক পাম 100। গতিকে আমাৰ ইয়াতে কি হ'ব? 100 KB কাঠ হ'ব। গম পালে বন্ধুসকল? এতিয়া চাওক, প্ৰথমতে দীঘল, বহল, উচ্চতা এই গোটেইকেইটাক আমি ইঞ্চিলৈ কনভাৰ্ট কৰি লৈছোঁ। কাৰণ যিহেতু আমাৰ সূত্ৰটো আছে ইঞ্চিত, 1728 ইঞ্চিত 1 KB হয়। গতিকে আমি এইটো পূৰণ কৰি যিমান পাইছোঁ তাত আমি এই 1728টো হৰণ কৰি দিছোঁ। তেতিয়া আমি পালোঁ কিমান? 100 KB। গতিকে এইটো হ'ল আমাৰ ইঞ্চিত উলিওৱা
পদ্ধতিটো কাঠৰ হিচাপ। এতিয়া চাওক আমি দ্বিতীয় পদ্ধতিটো। বন্ধুসকল, এতিয়া দ্বিতীয় পদ্ধতিটোত অলপমান বেলেগ, বাকী সকলো একেই বাৰু। ইয়াৰে পদ্ধতিবোৰ একেই, খালি ইয়াতে আপুনি কি কৰিব লাগিব যে ইয়াতে যিহেতু এইটো ফুটত আছে, গতিকে দ্বিতীয় পদ্ধতিত যদি আপুনি হিচাপ কৰে তেতিয়াহ'লে এই 10 ফুটটো এইটো আপুনি 10এ থাকিবলৈ দিব, কাৰণ প্ৰথম যিটো দীঘল হয় সেইটো আপুনি ফুটতে হিচাপ কৰিব লাগিব। তাৰ পাছতে দ্বিতীয় আহিল আমাৰ বহলটো আমাৰ 5 ফুট আছিল, গতিকে এই 5 ফুট বহল আৰু উচ্চতা এই দুটা আমি ইঞ্চিত ল'ব লাগিব, আৰু দীঘলটো ফুটত। এতিয়া এই দুটা যদি আমি ইঞ্চিত লওঁ তেতিয়াহ'লে আমি পাম বহল 60 ইঞ্চি আৰু উচ্চতা 24 ইঞ্চি। এতিয়া চাওক, ইয়াতে আমি কি কৰিছিলোঁ 1728ৰে হৰণ কৰিছিলোঁ, কিন্তু ইয়াতে আমি কৰিব লাগিব 144ৰে। এতিয়া কথা হ'ল 144টো ক'ৰ পৰা আহিল? এতিয়া চাওক, ইয়াতে যিহেতু আমি পাইছিলোঁ যে 1728 ইঞ্চিত 1 kb, ঠিক তেনেকৈ 144 যদি আপুনি প্ৰথমটো ফুটত বাকী দুটাটো ইঞ্চিত হিচাপ কৰে তেতিয়াহ'লে আপোনাৰ যদি 144 উলিয়ায় তেতিয়া আপুনি এইটো 1 kb হ'ব, 1 kb। কিন্তু যদি তিনিওটা যদি আপুনি ইঞ্চিত হিচাপ কৰে তেতিয়াহ'লে 1728 হ'ব লাগিব, আৰু যদি এটা ফুট বাকী দুটা ইঞ্চিত হয় তেতিয়াহ'লে 144 হ'লে আপোনাৰ 1 kb। কাৰণ চাওক, ইয়াৰে মই দেখাই দিম বাৰু পাছত। এতিয়া চাওক, ইয়াতে এইটো কৰিলে আপুনি গম পাব, এইটো যদি পদ্ধতিটো সমানে ওলায়, আমি একে যোগ লৈছোঁ, যদি সমান 100 kbয়ে ওলায় তেতিয়াহ'লে আপোনাৰ এইটো ঠিকে আছে। ধৰক 144টো আপোনাৰ 1 kbয়ে হয়, তেতিয়া আপুনি গম পাব। এতিয়া আমি এই গোটেইকেইটা যদি পূৰণ কৰোঁ, 10 ফুট, এইটো ফুট, এই দুটা ইঞ্চি, 10, 60 আৰু 24 পূৰণ কৰিলে আমি কিমান পাম? 14,400। ইয়াক যদি আমি 144ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 144ৰে হৰণ কৰিলে আমি পাম 100। গতিকে এইটো আমাৰ কি হ'ল? এইটো 100 kb কাট হ'ল। এতিয়া চাওক, গোটেই কনফিউজ হ'ব পাৰে যে 144টো ক'ৰ পৰা আহিল। যদিহে 1728 ইঞ্চিত 1 kb হয় তেতিয়াহ'লে 144ত কেনেকৈ 1 kb হ'ব? এতিয়া ইয়াৰ একেবাৰে সহজতে বুজিবলৈ হ'লে এতিয়া চাওক, আপুনি ইয়াতে দীঘ, বহল আৰু উচ্চতা তিনিওটা ইঞ্চিত লৈছিলে। তিনিওটা ইঞ্চিত লোৱাৰ ফলত আপোনাৰ 1728ত 1 kb হ'ল। আৰু ইয়াতে আপুনি প্ৰথম যিটো দীঘটো আপুনি ফুটত লৈছে, ইয়াতে যদি ইঞ্চি ল'লে হয় 120 আছিলে, গতিকে ইয়াতে 10 মাত্ৰ। গতিকে এইটো ফুটত, এই দুইটা ইঞ্চিত, তেতিয়াহ'লে আপোনাৰ 144তে হয়। কাৰণ এটুকুৰা কাঠ আপোনাৰ ইফালে যদি আমি চাওঁ যে 1 ফুট, এইফালেও 1 ফুট, আৰু তিনিওটা ছাইড, যিহেতু তিনিওটা ছাইডত যদিহে 1 ফুট থাকে তেতিয়াহ'লে আমাৰ কিমান হয়? 12 পূৰণ 12। যদি আমি এইটো ইঞ্চিত কৰোঁ, 1 ফুটত যিহেতু 12 ইঞ্চি, তেতিয়াহ'লে আমি কিমান পাম? 12 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 1728। গতিকে তিনিওটা ছাইড যদি 1 ফুটত থাকে তেতিয়াহ'লে আমাৰ কিমান হয়? 1 kb কাট হয়। ঠিক তেনেকৈ আমি যদি এই একেটা পদ্ধতিকে পূৰণ কৰোঁ যে যিহেতু এইটো আমি ফুটত লৈছোঁ, এইটো 1 ফুট আমি ল'লোঁ, তাৰ পাছতে পূৰণ 12, কাৰণ প্ৰথমটো ফুটত লৈ বাকী দুটা যিহেতু আমি ইঞ্চিত ল'ব লাগে যদিহে আমি দ্বিতীয় পদ্ধতিত কৰোঁ। ইয়াতে মই লিখি দিছোঁ, এইটো প্ৰথম আৰু এইটো দ্বিতীয়।
আমি যদি এইটো পূৰণ কৰোঁ যে 1 ফুট 12 ইঞ্চি আৰু 12 ইঞ্চি, তেতিয়াহ'লে আমি কিমান পাম? ইয়াতে আমি কি কৰিব লাগিব? 144ৰে 144ৰে হৰণ কৰিব লাগিব। গতিকে ইয়াতে আমি কিমান পাম? এইকেইটা যদি পূৰণ কৰোঁ আমি 144ই পাম। গতিকে বন্ধুসকল বুজি পালে নিশ্চয়, আৰু যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব, আমি আকৌ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। কাৰণ ভিডিঅ'ৰ জৰিয়তে নহয়, কমেণ্টত ৰিপ্লাই কৰি বা যেনেকৈ নহওক আমি বুজাবলৈ চেষ্টা কৰিম আপোনাক, ইয়াতে যদি বুজি পোৱা নাই। এতিয়া ইয়াতে আপুনি হয়তো ভালদৰে চালে বুজি পাব, কাৰণ যদি গোটেইকেইটা আমি ইঞ্চিত লওঁ তেতিয়াহ'লে আমাৰ 1728 ইঞ্চিত 1 KB, আৰু যদি আমি প্ৰথমটো বা দীঘলটো ফুটত লৈ বাকী দুয়োটা ইঞ্চিত লৈ হিচাপ কৰোঁ তেতিয়াহ'লে 144ত আমাৰ 1 KB। গতিকে বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ যদি আপোনালোকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মাটিৰ বা কাঠৰ আৰু গোল কাঠটো আপোনালোকে কেনেকৈ হিচাপ কৰিব, কাৰণ এইটো আমি ফালা কাঠৰ হিচাপটো দেখুৱালোঁ, সেইবোৰ ভিডিঅ' আমাৰ চেনেলত আগতে দিয়া আছে। মাটিৰ হিচাপ, সোণৰ হিচাপ গোটেইখিনি দিয়া আছে। আপোনালোকে যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে চেনেলত গৈ চাই ল'ব পাৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।